নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম কেনেদৰে এডিআৰিত OMR শ্বীট ফিল আপ কৰা হয় আৰু আমি কোনবোৰ মিষ্টেক কৰিলে আমাৰ এক্সামত আমাৰ অসুবিধা হোৱাৰ সম্ভাৱনা আছে। চ' এই ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণভাৱে জানিব পাৰিব। আহক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিসকলে এইবাৰ নতুনকৈ এক্সাম দিব তেখেতসকলক জনাব বিচাৰিছোঁ যে স্ক্ৰীনত দেখা ধৰণে আপোনালোকে এনেদৰে এটা শ্বীট পাব, যিটো শ্বীটত আপোনালোকে নিজৰ প্ৰথমতে নামটো ফিল আপ কৰিব লাগিব। নামটো ফিল আপ কৰাৰ ধৰণটো মই এবাৰ দেখাই দিছোঁ। আপোনালোকে ইয়াত স্ক্ৰীনত দেখা পাইছে। প্ৰথমতে আপোনালোকে ৰাইট টু লেফ্ট আপোনালোকে এইটো দেখা পাইছে, যিটোত নেকি আপোনালোকে প্ৰথমতে এটাকৈ নিজৰ নামটো আপোনালোকে লিখিব লাগিব। উদাহৰণস্বৰূপে মই এটা নাম লিখিম, যিটো আপোনালোকে দেখা পাব যে কেনেদৰে ফিল আপ কৰিব লাগে। প্ৰথমতে আপোনালোকে দেখা পাইছে স্ক্ৰীনত মই লিখিছোঁ, নামটো হৈছে PIYUSH পিয়ুষ। আৰু লগতে আপোনালোকে দেখা পাইছে আমি ইয়াৰ লগত নামৰ লগত উপাধিটো আমি ইয়াত লিখি দিছোঁ, যিটো হৈছে RAJ। ইয়াত চিম্পলি আপোনালোকে দেখা পাইছে নামৰ লগত উপাধিটো, আৰু তাৰ তলত দেখা পাইছে আপোনালোকে এটা গোল নাইবা আপোনালোকে এটা আপোনালোকে বৃত্ত দেখা পাইছে। আৰু সেই বৃত্তকেইটাত আপোনালোকে যিটো নাম লিখিছে সেই নামৰ ধৰণে তলত যিবোৰ নাম আছে নাইবা যিবোৰ শব্দ আছে তাত আপোনালোকে এনেদৰে গোল চিন কৰি দিব লাগিব, কমপ্লিটলি নোহোৱাকৈ। চ' এতিয়া আমি আমাৰ নেক্সট যিটো আমাৰ ৰোল নম্বৰ সেইটো কেনেদৰে ফিল আপ কৰিব লাগে সেইটো আপোনালোকক এবাৰ দেখাই দিছোঁ। প্ৰথমতে ওপৰত আপোনালোকে দেখা পাইছে লিখা আছে ৰোল নম্বৰ বুলি, আৰু ৰোল নম্বৰ আমি এটা যিকোনো ধৰি লৈছোঁ 002784 বুলি। আপোনালোকে এনেদৰে ওপৰত ৰোল নম্বৰ পাই যাব। আমি ইয়াত উদাহৰণস্বৰূপে লৈ লৈছোঁ ইয়াত, ঠিক আছে। চ' আপোনালোকক মই এবাৰ লিখি দেখাই দিছোঁ যে কেনেকৈ এইটো আৰু ফিল আপ কৰিব লাগে। প্ৰথমতে আপোনালোকক দেখা পাইছে স্ক্ৰীনত 487200 আপোনালোকে ৰোল নম্বৰটো দেখা পাইছে, আৰু আপোনালোকে তাৰ তলত দেখা পাইছে 1 2 3 4 5 6 7 8 9 আৰু 0 বুলি আপোনালোকে তলত সংখ্যাবোৰ দেখা পাইছে। সেই সংখ্যাৰ তলে যিবোৰ আপোনালোকৰ নম্বৰ আছে, যেনেদৰে 4 আছে, চ' 4ত আপোনালোকে তাত গোল চিনটোত আপোনালোকে নোহোৱা কৰি দিব লাগিব। ঠিক তেনেদৰে কমপ্লিট এনেকৈ গোটেইকেইটাত আপোনালোকে দিলে আপোনাৰ যিটো ৰোল নম্বৰ সেইটো ভালদৰে ফিল আপ বুলি মনা হ'ব। আৰু আমাৰ নেক্সট ষ্টেপটো হৈছে কেনেদৰে চেণ্টাৰ কোডটো আমি লিখিম। আৰু চেণ্টাৰ কোড আপোনালোকে আপোনালোকৰ এডমিটত পাই যাব। ইয়াত আমি এটা উদাহৰণ লৈ লৈছোঁ, যেনেদৰে 0001। চ' আপোনালোকে এনেদৰে আপোনালোকৰ যিটো এডমিট কাৰ্ড হয় তাত আপোনালোকে পাই যাব চেণ্টাৰ কোডটো। আপোনালোকে বাওঁফালৰ পৰা নহ'লে আপোনালোকে সোঁফালৰ পৰা দুটা ছাইডৰ পৰা আপোনালোকে ফিল আপ কৰিব পাৰে, কিন্তু আপোনালোকে ভালদৰে ফিল আপ কৰিব যাতে আপোনালোকৰ ভুল নহয়। ইয়াত আপোনালোকক দেখাই দিছোঁ উদাহৰণস্বৰূপে, আপোনালোকে চাই ল'ব 1000 আপোনালোকে ইয়াত চেণ্টাৰ কোড দেখা পাইছে, আৰু তলত আপোনালোকে 1 2 3 4 5 6 7 8 9 0 আপোনালোকে এইবোৰ সংখ্যা দেখা পাইছে। ঠিক তেনেদৰে ইয়াত যিবোৰ প্ৰথমতে কোৱাৰ নিচিনা ইয়াত সম্পূৰ্ণভাৱে আপোনালোকে এই গোলবোৰ আপোনালোকে নোহোৱা কৰি দিব লাগিব, ঠিক আছে। ইয়াৰ পিছত আপোনালোকৰ ষ্টেপ আপোনালোকে দেখা পাইছে 23 নং বুলি, যিটো আপোনালোকৰ ইয়াত আপোনালোকে স্ক্ৰীনত যিটো 23 নং দেখা পাইছে তাত আপোনালোকৰ 23 নং নাথাকিব পাৰে। তথাপি যদি থাকে কেনেদৰে ফিল আপ কৰিব লাগে আপোনালোকক দেখাই দিছোঁ। এটা আপোনালোকে উদাহৰণ দিছোঁ, যিটো হৈছে আমাৰ 10 আপোনালোকে দেখা পাইছে 23 নংটো। ঠিক তেনেদৰে ইয়াত 1ৰ তলত যিটো আমাৰ সংখ্যা আছে 1 2 3 4 5 6 7 8 9 0 আপোনালোকে সংখ্যাবোৰ দেখা পাইছে, আৰু 1ৰ তলত যিটো আপোনালোকে 1 দেখা পাইছে সেই 1ত আপোনালোকে সম্পূৰ্ণভাৱে 1টো কলমেৰে নোহোৱা কৰি দিব লাগিব। নেক্সট যেতিয়া আপোনালোকৰ কমপ্লিট ডিটেইলছখিনি আপোনালোকৰ OMR শ্বীটত ভৰোৱা হ'ব, তাৰপিছত আপোনালোকৰ যিটো আপোনালোকৰ কুৱেশ্যনত আপোনালোকে কেনেদৰে OMR শ্বীটত আপোনালোকে শুদ্ধ উত্তৰটো আপোনালোকে বহাব পাৰে বা বহাব তাক আমি ইয়াত দেখুৱাই দিছোঁ। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব। আপোনালোকৰ কুৱেশ্যন পেপাৰৰ প্ৰথম কুৱেশ্যনটো যদি এনচাৰ আপোনালোকৰ বি হয়, তেতিয়াহ'লে আপোনালোকে দেখা পাইছে স্ক্ৰীনত 1 নম্বৰ কুৱেশ্যনটো ৰাইট ছাইডে আপোনালোকে লিখা আছে ABCD বুলি, আৰু এনচাৰটো যদি বি হয় তেতিয়াহ'লে আপোনালোকে এই স্ক্ৰীনত দেখা ধৰণে আপোনালোকৰ বিত সম্পূৰ্ণভাৱে গোলটো আপোনালোকে কলমেৰে নোহোৱা কৰি দিব লাগিব। আৰু ঠিক তেনেদৰে সম্পূৰ্ণকৈ আপোনালোকে ফৰ্মখন নাইবা আপোনাৰ OMR শ্বীটখন ফিল আপ কৰিব পাৰিব। আৰু যদি OMR শ্বীটত এটাতকৈ আপোনালোকে 2টা 3টা আপোনালোকে এটা কুৱেশ্যনৰ এনচাৰ দিয়ে, তেতিয়াহ'লে যেতিয়া আপোনালোকৰ OMR শ্বীটখন আপোনালোকে চেক কৰা হ'ব তেতিয়া তাত আপোনালোকৰ ইৰ'ৰ দেখাব আৰু আপোনালোকৰ ৰিজাল্টটো নাহিব। চ' আপোনালোকে যেতিয়া OMR শ্বীটখন আপোনালোকে ফিল আপ কৰে তেতিয়াহ'লে এবাৰ ভালদৰে চাই চিন্তি ফিল আপ কৰিব। এতিয়া আমি চাম যে আমাৰ যিটো কুৱেশ্যন পেপাৰ হ'ব সেই কুৱেশ্যন পেপাৰখনত আমি কি বস্তু আমি ডিটেইলছ পঢ়ি ল'ব লাগিব, যিটোৰ দ্বাৰা আমাৰ কুৱেশ্যন পেপাৰখনত ভুল হোৱা সম্ভাৱনা কম হয়। প্ৰথমতে আপোনালোকে যেতিয়া কুৱেশ্যন পেপাৰখন পাব, কুৱেশ্যন পেপাৰখনত আপোনালোকে
আপোনালোকৰ কুৱেশ্যন পেপাৰখন কোনটো ছেটৰ কুৱেশ্যন পেপাৰ হয় আপোনালোকে সেইটো চাই ল'ব। ঠিক তেনেদৰে আপোনালোকে স্ক্ৰীণত দেখা পাইছে যে এই পেপাৰখন ছেট এৰ পেপাৰ, ঠিক আছে। আৰু আপোনালোকে তাত আপোনালোকৰ যিটো আপোনালোকে দেখা পাইছে ছেট এই পেপাৰখন যদি হয় আপোনালোকে ৱাৰ্মৰ শ্বীটত আপোনালোকৰ যিটো ছেট হয় সেইটো এ লিখিব লাগিব। আৰু সেই ধৰণে আপোনালোকে গোটেই ৱাৰ্মৰ শ্বীটখনৰ আপোনালোকে ইনষ্ট্ৰাকশ্যনখিনি পঢ়ি চাই যি আপোনালোকৰ কৰিব লগা থাকে সেইখিনি কৰি ল'ব। নেক্সট আপোনালোকে আৰু এটা বস্তু জানি লোৱাটো ভাল, যদি আপোনালোকৰ ৱাৰ্মৰ শ্বীট আপোনালোকে ভৰাওঁতে আপোনালোকে ক'লা কলম নাইবা নীলা কলমৰ বাহিৰে আপোনালোকে পেঞ্চিল নাইবা আপোনালোকে আন কিবা বেলেগ সামগ্ৰী ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকৰ ৱাৰ্মৰ শ্বীটখন ৰিজেক্ট হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা থাকে। চ' আপোনালোকে ক'লা কলম আপোনালোকে নাইবা নীলা কলম লৈ যাব। লগতে এটা ইম্পৰ্টেণ্ট কথা হৈছে আমাৰ যিটো আমাৰ এক্সাম হয় এক্সামত যিটো আমাৰ ৱাৰ্মৰ শ্বীট থাকে সেই ৱাৰ্মৰ শ্বীটৰ কাষত যিবোৰ আপোনালোকে চিন আপোনালোকে দেখা পাইছে নাইবা আপোনালোকে ইৰৰবোৰ দেখা পাইছে সেইবোৰ যাতে আপোনালোকে নকৰে, কাৰণ এইবোৰ কৰিলে আপোনালোকৰ ৱাৰ্মৰ শ্বীটখন ৰিজেক্ট হ'ব। আৰু আপোনালোকে যিটো আপোনালোকৰ ৱাৰ্মৰ শ্বীট হয় সেইটো কেতিয়াও মোহাৰি নেপেলাব নাইবা ৱাৰ্মৰ শ্বীটত কেতিয়াও আপোনালোকে ব্লেড নাইবা ইৰেজাৰ নাইবা আপোনালোকে কোনো এনেকুৱা বস্তু ব্যৱহাৰ নকৰিব যিটো বস্তুৰ দ্বাৰা আপোনালোকৰ ৱাৰ্মৰ শ্বীটখন বেয়া নাইবা ৱাৰ্মৰ শ্বীটখন আপোনালোকৰ ভিজুৱেলাইজ কম হয়। আৰু আপোনালোকক পুনৰবাৰ ক'ব বিচাৰিছোঁ যে আপোনালোকে প্ৰথমতে কোৱা ধৰণে কেতিয়াও যাতে আপোনালোকে এটা কুৱেশ্যনৰ দুটা এনচাৰ নিদিয়ে নাইবা দুবাৰ আপোনালোকে গোল নাইবা আপোনালোকৰ বৃত্তটো ফিল আপ নকৰে। যদি এনেকুৱা কৰে তেতিয়াহ'লে আপোনালোকৰ কুৱেশ্যন পেপাৰখন ৰিজেক্ট হ'ব। আৰু লগতে আপোনালোকে যিটো আপোনালোকে পেন এটাই ইউজ কৰিব পাৰিব ক'লা নাইবা নীলা তাত, আৰু আপোনালোকে যদি কাঠ পেঞ্চিল নাইবা অন্য কিবা সামগ্ৰী ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকৰ পেপাৰখন নাইবা আপোনালোকৰ ৱাৰ্মৰ শ্বীটখন ৰিজেক্ট হ'ব। চ' আজিলৈ ইমানেই। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ নিজৰ বন্ধু বান্ধৱীসকলৰ সৈতে এইটো ভিডিঅ' যাতে শ্বেয়াৰ কৰি দিয়ে যাতে সকলোৱে এই ভিডিঅ'টো আপুনি দেখা পায় নাইবা আপোনালোকে ভিডিঅ'টো চাই সম্পূৰ্ণভাৱে ৱাৰ্মৰ শ্বীটখন কেনেদৰে ফিল আপ কৰিব লাগে আৰু তাৰ বিষয়ে ভালদৰে জানে।